নৰা পাৱে বুদ্ধি সভাপতি কৰি নিৰন্তৰে বোলা ৰাম ৰাম আমাৰ সাংবাদিক বন্ধুসকলক আমি সেৱা ধৰিছোঁ। আজি এটা মহান কামত আপোনালোকে আহি কিছু সময় দিলে, তাৰ কাৰণে আপোনালোকক আমি আমাৰ এই সত্ৰৰ ফালৰ পৰা সেৱাভাগ জনাইছোঁ। আজি পবিত্ৰ দিনত এই শুভাৰম্ভ অনুষ্ঠানটি আয়োজন কৰা হৈছিলে। আপোনালোকক অৱগত কৰিব পাই আমি ধন্য হৈছোঁ যে 2010 চনৰ 21 ফেব্ৰুৱাৰী তাৰিখত বৈকুণ্ঠগামী সত্ৰাধিকাৰ ভকত শিৰোমণি হৰে কৃষ্ণ বাপজনাই এই সত্ৰভাগী গুৰু আসন প্ৰতিষ্ঠা কৰিছিল। আৰু তেওঁ প্ৰয়াত হোৱাৰ পিছত আজি আমি এই সত্ৰগৃহৰ নৱনিৰ্মিত যি লাই খুঁটা, এই খুঁটাৰ আজি আমি আধাৰশিলা স্থাপন কৰিলোঁ। আৰু এই আধাৰশিলা স্থাপনত আপোনালোকৰ সহযোগ পাই আমি খুব ধন্য হৈছোঁ। লগতে সমূহ বাপ বান্ধৱ আই মাতৃ সমস্তকো আমি সমস্ত দিশৰ পৰা অহা বাপ বান্ধৱ আমি সেৱা ধৰিছোঁ। আমি এই সত্ৰভাগ নিৰ্মাণ কৰাৰ কাৰণে আজি যি প্ৰতিষ্ঠাপক আমাৰ যি সুদূৰ গুৱাহাটীৰ পুৰী প্ৰকল্পৰ সভানেত্ৰী কণিকা আইটি আহিছে, তেখেতে আমাৰ আধাৰশিলা স্থাপন কৰিলে। আৰু আমাক তেখেতে কথা দিছে, তেখেতে যথেষ্টখিনি আমাক এই ক্ষেত্ৰত আগবঢ়াই যোৱাত সহায় কৰিব। লগতে আমাৰ এই অঞ্চলত প্ৰায় 35খন সত্ৰ লগ হৈ একত্ৰিত হৈ আমাৰ এখন শ্ৰীমন্ত শংকৰদেৱ সত্ৰ কেন্দ্ৰীয় সমিতি আছে। এই কেন্দ্ৰীয় সমিতিৰ মই নিজে সভাপতিৰ দায়িত্বত আছোঁ। আৰু আমি এই প্ৰতিখন সত্ৰৰ ফালৰ পৰাও কিছু সহায় সহযোগ আগবঢ়াই এই সত্ৰভাগী আমি সম্পূৰ্ণ ৰূপত নিৰ্মাণ কৰি উলিওৱাত আমি যাতে সহায় কৰিব পাৰোঁ, তাৰ কাৰণে ভগৱানৰ ওচৰতো আমি সেৱা দিওঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।